Welcome back to AgriVision with Dr. Dhiren. আজি আমি আন এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। হেতু আমি সকলোৱে পৰিচিত বিষয় যদিও খুব ভালকৈ জানিব লাগে। হেতু হৈছে হৰ্টিকালচাৰ, স্কোপ, ইম্পৰ্টেন্স এণ্ড ব্ৰাঞ্চেছ। উদ্যান শস্য, ইয়াৰ সম্ভাৱনীয়তা আৰু পৰিসৰ বা ভাগসমূহ। আহকচোন আমি উদ্যান শস্যৰ কি কি সম্ভাৱনীয়তা আছে, ইয়াৰ বিভাগসমূহ কি কি, অৰ্থাৎ ব্ৰাঞ্চসমূহ কি কি, এই বিষয়ে বিতংকৈ আলোচনা কৰোঁ। প্ৰথমতে হৰ্টিকালচাৰ কি? Horticulture is a branch of agriculture concerned with the cultivation of fruits, vegetables, flowers and ornamental plants. Okay, horticulture is a branch of agriculture concerned with the cultivation of fruits, vegetables, flowers and ornamental plants. অৰ্থাৎ ফল-মূল, শাক-পাচলি, ফুল আৰু ornamental plantৰ ওপৰত ষ্টাডি কৰা হয়। ইয়াৰ উপৰি কৰা হয় স্পাইচেছ, অৰ্থাৎ মছলা, মেডিচিনেল প্লান্ট আৰু এৰোমেটিক প্লান্টছৰ ওপৰত। গতিকে মেডিচিনেল আৰু এৰোমেটিক প্লান্টছ, স্পাইচ, মছলা এইবোৰৰ ওপৰত ষ্টাডি কৰা হয়। সো হৰ্টিকালচাৰ প্লেজ এ মেজৰ ৰোল ইন নিউট্ৰিশ্যন। আৰু এই নিউট্ৰিশ্যনতে হৰ্টিকালচাৰে মেজৰ ৰোল প্লে কৰে, কাৰণ কি হৰ্টিকালচাৰৰ দ্বাৰা আমি ফ্ৰুটছ এণ্ড ভেজিটেবলছবিলাক পাওঁ, আৰু ফ্ৰুটছ এণ্ড ভেজিটেবলবিলাকতে মেক্সিমাম নিউট্ৰিয়েণ্ট আৰু মিনাৰেলছ থাকে। সো ইট প্লেজ এ মেজৰ ৰোল ইন নিউট্ৰিশ্যন চিকিউৰিটি, ইনকাম জেনেৰেশ্যন এণ্ড এমপ্লয়মেণ্ট। আমি এতিয়া আহোঁ ডেফিনিশ্যন অফ হৰ্টিকালচাৰ। So what is horticulture? The word horticulture is derived from two Latin words. One is hortus, hortus meaning garden, uddan, and cultura means cultivation. So two Latin words, hortus and cultura, meaning whole garden and cultivation. So আমি definition হিসাবে যদি কওঁ, the horticulture is a science and art. It যদিও সায়েন্স লগত এটা আৰ্ট সদায় জড়িত হৈ থাকে হৰ্টিকালচাৰত। সায়েন্স এণ্ড আৰ্ট এণ্ড বিজনেছ কৰিব পাৰি আমি হৰ্টিকালচাৰতে। সো ইট ইজ এ সায়েন্স, আৰ্ট এণ্ড বিজনেছ অফ গ্ৰ'য়িং ফ্ৰুটছ, ভেজিটেবলছ, ফ্লাৱাৰ্ছ এণ্ড অৰ্নামেণ্টেল প্লাণ্টছ ফৰ কিহৰ কাৰণে গ্ৰ' কৰিম, কিহৰ কাৰণে ভেজিটেবল কৰিম, ফ্ৰুটছ কৰিম। চ' ফৰ ফুড পাম আমি, ফৰ কমফৰ্ট এণ্ড এস্থেটিক পাৰপাছ, আৰু সৌন্দৰ্যৰ কাৰণেও আমি ফুলৰ খেতি কৰোঁ। গতিকে এই হ'ল হৰ্টিকালচাৰৰ ডেফিনেশ্যন। হৰ্টিকালচাৰ ইজ এ সায়েন্স, আৰ্ট এণ্ড বিজনেছ অফ গ্ৰ'য়িং ফ্ৰুটছ, ভেজিটেবলছ, ফ্লাৱাৰ্ছ এণ্ড অৰ্নামেণ্টেল প্লাণ্টছ ফৰ ফুড, কমফৰ্ট এণ্ড এস্থেটিক পাৰপাজেছ। চ' এতিয়া আহোঁ আমি ইম্পৰ্টেঞ্চ অফ হৰ্টিকালচাৰ। হৰ্টিকালচাৰ ইমান যে ইম্পৰ্টেণ্ট বুলি আমি কৈ আছোঁ, হৰ্টিকালচাৰ জানিব লাগে, হৰ্টিকালচাৰ কি বহুত ইম্পৰ্টেণ্ট, কিহৰ কাৰণে ইম্পৰ্টেঞ্চ, এইখিনি চাওঁ আহক। প্ৰথম কথা হ'ল হৰ্টিকালচাৰ প্ৰভাইডছ নিউট্ৰিচিয়াছ ফুড ৰিচ ইন ভিটামিনছ, মিনাৰেলছ এণ্ড এণ্টিঅক্সিডেণ্ট। চ' হৰ্টিকালচাৰৰ পৰা যিবিলাক আমি ফ্ৰুটছ এণ্ড ভেজিটেবলছ পাওঁ, এইবিলাক সদায় নিউট্ৰিচিয়াছ, আৰু এইবিলাকত ফ্ৰুটছ এণ্ড ভেজিটেবলত কি কি থাকে, ভিটামিনছ, মিনাৰেলছ এণ্ড এণ্টিঅক্সিডেণ্টছ। ইট এনচিয়ৰ্ছ ডাইভাৰ্চিফিকেশ্যন অফ এগ্ৰিকালচাৰ। আৰু হৰ্টিকালচাৰে এগ্ৰিকালচাৰটো ডাইভাৰ্ছ কৰি দিছে। ইয়াৰ বহুত ব্ৰাঞ্চ আছে, শাখাইদি আমাৰ এগ্ৰিকালচাৰটো ডাইভাৰ্ছ হৈ গৈছে, পৰিসৰটো বাঢ়ি গৈছে এগ্ৰিকালচাৰ। চ' ইট জেনেৰেটছ হায়াৰ ইনকাম পাৰ ইউনিট এৰিয়া। প্ৰতি ইউনিট এৰিয়াত, অৰ্থাৎ আমি যদি বিঘা হিচাপত পাওঁ, প্ৰতি বিঘাত এগ্ৰিকালচাৰ, জেনেৰেল এগ্ৰিকালচাৰ কৰাতকৈ আমি যদি হৰ্টিকালচাৰ কৰোঁ, তেতিয়াহ'লে আমাৰ পাৰ ইউনিট এৰিয়া ইনকামটো বেছি হয়। ক্ৰিয়েটছ এমপ্লয়মেণ্ট অপৰচুনিটিছ। আৰু হৰ্টিকালচাৰে আমাৰ এমপ্লয়মেণ্ট অপৰচুনিটি ক্ৰিয়েট কৰি আছে, মানে আমাৰ নিয়োগৰ সম্ভাৱনীয়তা বঢ়ায়, নিয়োগৰ যথেষ্ট অপৰচুনিটি দিয়ে, সুবিধা দিয়ে। চ' ছাপৰ্টছ এক্সপৰ্ট আৰ্নিং। আৰু হৰ্টিকালচাৰ ফল মূলবিলাক এক্সপৰ্ট কৰি আমি এতিয়া এক্সপৰ্ট কৰিব পাৰোঁ, এক্সপৰ্ট কৰি আমি ফৰেইন এক্সচেঞ্জ আৰ্ণ কৰি আছোঁ। অসমে আজিকালি হৰ্টিকালচাৰ বহুতখিনি ফল মূল বাহিৰলৈ পঠায়, ইনক্লুডিং পাইনএপল, জেকফ্ৰুট, আৰু এইবিলাক বস্তু আমি এক্সপৰ্ট কৰোঁ আজিকালি। এই এক্সপৰ্টৰ দ্বাৰা আমাৰ ফৰেইন এক্সচেঞ্জ আৰ্নিং হয়। ইভন ৰঙালাও এক্সপৰ্ট কৰা হয়। গতিকে এনেকুৱা ধৰণৰ সম্ভাৱনীয়তা আছে। তো এনহেঞ্চেছ ছাষ্টেইনেবিলিটি এণ্ড বায়'ডাইভাৰ্চিটি। আৰু এই হৰ্টিকালচাৰে ছাষ্টেইনেবিলিটি এনহেঞ্চ কৰে আৰু বায়'ডাইভাৰ্চিটি, গতিকে বায়'ডাইভাৰ্চিটিটো মেইনটেইন কৰাত হৰ্টিকালচাৰে বিশেষভাৱে সহায় কৰে। চ' এতিয়া আমি নিউট্ৰিশ্যনেল ইম্পৰ্টেঞ্চখিনি চাওঁ। আমি ক'লোঁ যে নিউট্ৰিচিয়াছ ফুড দিয়ে। কি কি নিউট্ৰিশ্যনেল ইম্পৰ্টেঞ্চ চাওঁ আহকচোন।
প্ৰথম কথা হ'ল fruits and vegetables are rich sources of ভিটামিন A, B, C, E. এইকেইটা ভিটামিন গোটেইকেইটা fruits and vegetables পায়। ভিটামিন A, ভিটামিন B, ভিটামিন C, ভিটামিন E। এই ভিটামিনবিলাকৰ গুৰুত্ব আমি সকলোৱে জানো। যেনে ভিটামিন A যেনেকৈ চকুৰ কাৰণে লাগে, তেনেকুৱা ভিটামিন B কমপ্লেক্স বডি মেইনটেনেন্সৰ কাৰণে লাগে। C আছে, E আছে, ছালৰ কাৰণে E ভিটামিন লাগে। এনেকুৱা বিভিন্ন ধৰণৰ ভিটামিন বিভিন্ন কামত আমাৰ বডিৰ কাৰণে প্ৰয়োজনীয়। আৰু এই হৰ্টিকালচাৰৰ পৰা যি আমি ফ্ৰুটছ এণ্ড ভেজিটেবলছ পাওঁ, এই ফ্ৰুটছ এণ্ড ভেজিটেবলতে এই ভিটামিনবিলাক যথেষ্ট পৰিমাণে থাকে। তাৰোপৰি ভিটামিনছৰ উপৰি মিনাৰেলছ থাকে আমাৰ ফ্ৰুটছ এণ্ড ভেজিটেবলছত। মিনাৰেলছ কি থাকে? কেলছিয়াম, আইৰণ, পটাছিয়াম এইবিলাক মিনাৰেলছ থাকে। আৰু আমাৰ বডিত আয়নিক বেলেঞ্চটো মেইনটেইন কৰিবলৈ এই ফ্ৰুটছৰ খুবেই দৰকাৰ। বিশেষকৈ পটাছিয়াম, ছডিয়াম এইবিলাক আয়নৰ এটা বেলেঞ্চ বডিত মেইনটেইন হৈ থাকিব লাগে। আৰু এই আয়নিক বেলেঞ্চটো মেইনটেইনৰ কাৰণে আমাৰ কাৰণে ফ্ৰুটছ এণ্ড ভেজিটেবল খুবেই প্ৰয়োজনীয়। ডায়েটৰী ফাইবাৰ আৰু ফ্ৰুটছবিলাকত আমাৰ যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰ থকাৰ কাৰণে আমাৰ ডায়েটটো ভালে থাকে আৰু কনষ্টিপেশ্যনৰ প্ৰব্লেম নহয়, গাট হেল্থটো ঠিকে থাকে। হেল্পছ ইন প্ৰিভেনশ্যন অফ মাল নিউট্ৰিশ্যন। গতিকে আমি হৰ্টিকালচাৰে মাল নিউট্ৰিশ্যন নোহোৱাত সহায় কৰে। মাল নিউট্ৰিশ্যন হ'ব নিদিয়ে। আমাৰ যিটো আমাৰ মাল নিউট্ৰিশ্যনৰ অভাৱত যি ধৰণৰ বেমাৰ আজাৰ হয়, হৰ্টিকালচাৰেল প্ৰডাক্টছবিলাক যদি আমি খাই থাকোঁ, অৰ্থাৎ ফ্ৰুটছ এণ্ড ভেজিটেবল খাই থাকোঁ, তেতিয়াহ'লে আমাৰ তেনেকুৱা মাল নিউট্ৰিশ্যন হ'ব নোৱাৰে। ইট ইম্প্ৰুভ ইমিউনিটি। আৰু এই ভিটামিনছবিলাকে বিশেষকৈ ভিটামিনছ এণ্ড মিনাৰেলে বডিত ইমিউনিটি দিয়ে। আৰু সেয়েহে ফ্ৰুটছ এণ্ড ভেজিটেবল আমাৰ বডিৰ কাৰণে সদায় খুবেই প্ৰয়োজনীয়। ইট হেল্পছ ইন বেলেঞ্চ ডায়েট। আৰু ডায়েটটো বেলেঞ্চ কৰিবলৈ আমি সদায় খাদ্যৰ লগত আমাৰ ফ্ৰুটছ এণ্ড ভেজিটেবল থকাটো বাধ্যতামূলক, অৰ্থাৎ বাঞ্ছনীয়। ফ্ৰুটছ এণ্ড ভেজিটেবল থকাটো বাঞ্ছনীয়। চ' ইকনমিক ইম্পৰ্টেঞ্চ কি আছে চাওঁ আহক এতিয়া। হৰ্টিকালচাৰৰ ইম্পৰ্টেঞ্চ। ইট ইজ এ হাই ভেলু ক্ৰপছ। চ' হৰ্টিকালচাৰত যিবিলাক খেতি কৰোঁ আমি, সেই ক্ৰপবিলাক সদায় হাই ভেলু ক্ৰপ হয়। আৰু হাই ভেলু ক্ৰপ হোৱাৰ লগে লগে সিহঁতে বেটাৰ প্ৰাইচ দিয়ে। সেইকাৰণে ইকনমিকেলি ইম্পৰ্টেণ্ট হৰ্টিকালচাৰটো, বেছি প্ৰাইচ পাওঁ আমি। ইট ইজ সুইটেবল ফৰ স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ। আৰু এই স্মল আৰু মাৰ্জিনেল ফাৰ্মাৰ, ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলেও এইবোৰ কৰিবলৈ সুবিধা হয়, হৰ্টিকালচাৰ কৰিবলৈ। কাৰণ কম মাটিতেই পাৰি, শাক পাচলি কম মাটিতেই কৰিব পাৰি, ভেজিটেবলবিলাক কিছুমান ফ্ৰুটছো কম মাটিতে কৰিব পাৰি। গতিকে স্মল মাৰ্জিনেল ফাৰ্মাৰৰ কাৰণে সুবিধা হয়। ৰ' মেটেৰিয়েল ফৰ FP ইণ্ডাষ্ট্ৰিজ, অৰ্থাৎ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজৰ কাৰণে ৰ' মেটেৰিয়েল কোনে দিব? হৰ্টিকালচাৰৰ পৰাই পাম আমি। ফ্ৰুটছ এণ্ড ভেজিটেবলছ হ'লেহে আমি ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ গঢ়িব পাৰিম। তাৰ কাৰণে ৰ' মেটেৰিয়েলটো হৰ্টিকালচাৰ প্ৰডাক্ট। ইট প্ৰমোটছ এগ্ৰ' বেছ ইণ্ডাষ্ট্ৰিজ। আৰু সেয়েহে আমাৰ হৰ্টিকালচাৰে এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰি গঢ়ি উঠাত সহায় কৰে। আৰু এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰি যিমানে গঢ়ি উঠে, সিমানে নিয়োগৰ সুবিধা বাঢ়িব। গতিকে জেনেৰেট এমপ্লয়মেণ্ট, হৰ্টিকালচাৰে এমপ্লয়মেণ্টৰ সুবিধা দিব। ক'ত দিব? ইন প্ৰডাকশ্যন, অৰ্থাৎ ফল মূল প্ৰডাকশ্যন কৰোঁতে, শাক পাচলি প্ৰডাকশ্যন কৰোঁতে এমপ্লয়মেণ্ট হ'ব। প্ৰচেছিং, এইবোৰ প্ৰচেছিং প্ৰক্ৰিয়াটো যথেষ্ট পৰিমাণে নিয়োগৰ সুবিধা হ'ব। পেকেজিঙৰ সময়ত সুবিধা হ'ব। আৰু মাৰ্কেটিং ছেক্টৰ, এইবিলাক ছেক্টৰত যথেষ্ট পৰিমাণে নিয়োগৰ অৱকাশ আছে। চ' এতিয়া আমি স্ক'প অফ হৰ্টিকালচাৰ। এক্সপেনশ্যন অফ এৰিয়া আণ্ডাৰ হৰ্টিকালচাৰ ক্ৰপ। গতিকে স্ক'প কি আছে আৰু কি কৰিব পৰা আছে, সম্ভাৱনীয়তা কি আছে? আমাৰ এৰিয়া এক্সপেনশ্যন কৰিব পাৰি হৰ্টিকালচাৰ ক্ৰপত। কাৰণে আমি এৰিয়াত যথেষ্ট বঢ়াবৰ স্ক'প আছে। এতিয়াও আমাৰ বহু মাটি, ওখ মাটি, পাহাৰীয়া অঞ্চলতে হওক বা গাঁও অঞ্চলতে হওক এনেই পৰি আছে। সেইবিলাক জেগাত আমি হৰ্টিকালচাৰ ক্ৰপ লগাব পাৰোঁ। প্ৰটেক্টেড কাল্টিভেশ্যন কৰিব পাৰোঁ। প্ৰটেক্টেড কাল্টিভেশ্যন বুলি ক'লে সাধাৰণতে পলি হাউচ, নেট হাউচ বুজি পাওঁ। এইবিলাকত আমি প্ৰটেক্টেড কাল্টিভেশ্যন, এইটো এটা নেট হাউচ, এইবিলাকত খেতি কৰি আমি বছৰজোৰা খেতি কৰিব পাৰোঁ। অৰ্থাৎ ভেজিটেবলবিলাকো আমি অফ ছিজনতেই কৰিব পাৰোঁ। ভেজিটেবলৰ পুলিবিলাক আগতীয়াকৈ ৰেইজ কৰিব পাৰোঁ। এই প্ৰটেক্টেড কাল্টিভেশ্যনত কৰিলে আমাৰ বেমাৰ আজাৰ নহয়, বিশেষকৈ ভাইৰাছ জাতীয় বেমাৰৰ পৰা প্ৰটেকশ্যন কৰিব পাৰি। গতিকে বিভিন্ন ধৰণৰ সুবিধা আছে। আজিকালি আমি প্ৰটেক্টেড কাল্টিভেশ্যনৰ ভিতৰত পলি হাউচৰ ভিতৰত পাণ খেতি কৰিব পাৰোঁ। পাণ খেতি আৰম্ভ কৰা হৈছে। গতিকে তাত আগৰ নিচিনাকৈ যে তামোলৰ গছতহে পাণ লাগিব, নাৰিকলৰ গছতহে পাণ লাগিব, তেনেকুৱা কথা নহয়। প্ৰটেক্টেড কাল্টিভেশ্যনত আমি পলি হাউচৰ ভিতৰতে পাণৰ খেতি কৰি আহিছোঁ।
গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ স্কোপ আছে প্ৰিচিশ্যন ফাৰ্মিং এণ্ড মাইক্ৰ' ইৰিগেশ্যন আৰু আজিকালি যি প্ৰিচিশ্যন ফাৰ্মিং একদম মানে সঠিক ধৰণে ব্যৱহাৰ কৰা হয় ফাৰ্মিংটো প্ৰিচাইজ ফাৰ্মিং আৰু মাইক্ৰ' ইৰিগেশ্যন এইবিলাকত আমি হৰ্টিকালচাৰত ইউজ কৰিব পাৰোঁ প্ৰিচিশ্যন ফাৰ্মিং মাইক্ৰ' ইৰিগেশ্যন যেনেকুৱা ড্ৰিপ ইৰিগেশ্যন স্প্ৰিংকলাৰ ইৰিগেশ্যন এই বস্তুবিলাক আমি হৰ্টিকালচাৰ ক্ৰপত সহজতে ব্যৱহাৰ কৰিব পাৰোঁ ভেলু এডিশ্যন এণ্ড প্ৰচেছিং আৰু যিমানবিলাক হৰ্টিকালচাৰ প্ৰডাক্ট আমি পাম সেইবিলাকৰ ভেলু এড কৰিব স্কোপ আছে প্ৰচেছিং কৰিব পাৰোঁ যেনেকুৱা জাম জেলি আচাৰ এনেকুৱা ধৰণৰ এইবিলাক প্ৰচেছ ফুড এইবিলাক বনোৱাৰ অৱকাশ আছে সেইকাৰণে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টটো হৰ্টিকালচাৰ এণ্ড ফুড প্ৰচেছিং বুলি কওঁ আমি হৰ্টিকালচাৰ এণ্ড FP ফুড প্ৰচেছিং ডিপাৰ্টমেণ্ট চ' এক্সপৰ্ট অফ ফ্ৰেছ এণ্ড প্ৰচেছ প্ৰডাক্ট আৰু যিবিলাক প্ৰডাক্ট আমি ফ্ৰেছলি হাৰ্ভেষ্ট কৰিম সেইবিলাক প্লাছ প্ৰচেছ কৰা দুটা ধৰণৰ প্ৰডাক্টে ফুড প্ৰডাক্টে আমি এক্সপৰ্ট কৰাৰ স্কোপ আছে চ' আৰ্বান এণ্ড ছেমি আৰ্বান হৰ্টিকালচাৰ আৰ্বান এৰিয়াতো আমি হৰ্টিকালচাৰ কৰিব পাৰোঁ ছেমি আৰ্বান এৰিয়াতো হৰ্টিকালচাৰ কৰিব পাৰোঁ মই ইতিমধ্যে ক'লোৱে আজিকালি ইভেন ঘৰৰ ছাদতো মানে হৰ্টিকালচাৰ কৰা যায় ভেজিটেবল কৰা যায় ফল মূলৰ বাগান আজিকালি ঘৰৰ ছাদতো ছাদৰ কালচাৰ কৰা হয় গতিকে সেইবিলাক পলি বেগত গ্ৰ' বেগত কৰি পেলাই ছাদৰ ওপৰত হৰ্টিকালচাৰ কৰিব পাৰি স্কোপ অফ হৰ্টিকালচাৰ ইন ইণ্ডিয়াত কেনেকুৱা স্কোপ আছে চাওঁ আহক এতিয়া ইণ্ডিয়া ইজ ছেকেণ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ফ্ৰুটছ এণ্ড ভেজিটেবল আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে ফ্ৰুটছ এণ্ড ভেজিটেবল প্ৰডাকশ্যনত ছেকেণ্ড হয় গতিকে ইয়াৰ ডেফিনেটলি আমাৰ ইণ্ডিয়াত বহুতো স্কোপ আছে ইয়াৰ মেইন এটা আমাৰ সুবিধা হ'ল যে কি ডাইভাৰ্ছ এগ্ৰ' ক্লাইমেটিক কণ্ডিশ্যন আমাৰ ইণ্ডিয়াৰ যি এগ্ৰ' ক্লাইমেটিক কণ্ডিশ্যনটো হ'ল এটা ডাইভাৰ্ছ বিভিন্ন ভেৰিয়েশ্যন আছে একেবাৰে আমাৰ হিল এৰিয়াৰ পৰা জম্মু কাশ্মীৰ হিমাচল এইবিলাকত বৰফ পৰা জেগাৰ পৰা একেবাৰে তামিলনাডুৰ নিচিনা গৰম পৰা জেগালৈকে আছে সাগৰৰ তীৰলৈকে আছে গতিকে এই ডাইভাৰ্ছ এগ্ৰ' ক্লাইমেটিক কণ্ডিশ্যনত আমি বিভিন্ন ধৰণৰ ক্ৰপ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ হৰ্টিকালচাৰ ক্ৰপ কৰিব পাৰোঁ যেনেকুৱা টেম্পাৰেট ৰিজনত মই ইতিমধ্যে ক'লোৱে জম্মু কাশ্মীৰ চিমলা এইবিলাকত আমি আপেল খেতি কৰিব পাৰোঁ একেবাৰে সাগৰৰ তীৰত আমি নাৰিকল খেতি কৰিব পাৰোঁ গতিকে এনেকুৱা ডাইভাৰ্ছ আমাৰ ক্ৰপ কৰাৰ অৱকাশ আছে মেনি গভৰ্ণমেণ্ট স্কিমছ আৰু গভৰ্ণমেণ্টেও বহুত ধৰণৰ স্কিম ইতিমধ্যে হৰ্টিকালচাৰৰ ওপৰত লৈছে এনেকুৱা মিছন হৰ্টিকালচাৰ ডেভেলপমেণ্ট আছে নেশ্যনেল হৰ্টিকালচাৰ মিছন আছে PMKSY মাইক্ৰ' ইৰিগেশ্যন এইবিলাক আছে দিয়ে যে হিউজ পটেঞ্চিয়েল ফৰ এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ চ' গোটেই হৰ্টিকালচাৰ ছেক্টৰটোত এমপ্লয়মেণ্টৰ কাৰণে যথেষ্ট স্কোপ আছে পটেঞ্চিয়েলিটি আছে আৰু এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে উদ্যোগী গঠন আগবাঢ়ি নিয়াত উদ্যোগীকৰণত হৰ্টিকালচাৰে যথেষ্ট ধৰণে সহায় কৰিব পাৰে এতিয়া আমি অসমত কেনেকুৱা স্কোপ আছে চাওঁ হওক স্কোপ অফ হৰ্টিকালচাৰ ইন আছাম ইট ইজ চুইটেবল ক্লাইমেট অসমৰ ক্লাইমেটটো হৰ্টিকালচাৰৰ কাৰণে একেবাৰে সুবিধাজনক খুব চুইটেবল বিভিন্ন ধৰণৰ ফল মূলৰ খেতি কৰিব পাৰি ইয়াত দুই এটা উদাহৰণ মই দেখুৱাইছোঁ যেনেকুৱা ফ্ৰুটছৰ ভিতৰত আমি বানানা পাইনএপল চাইট্ৰাছ ইণ্ডিজিনিয়াছ এণ্ড মাইনৰ ফুডছ আমাৰ নিজৰ যিবিলাক মাইনৰ ফুডছ আছে ইণ্ডিজিনিয়াছ ফুড যেনেকৈ ধৰক শিলিখা আপোনাৰ জলফাই আমলখি পৰা আমলখি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মাইনৰ ফুডছ আছে এইবিলাকত যথেষ্ট পৰিমাণে নিউট্ৰিচিয়াছ হয় আৰু প্লাছ ইয়াত মেডিচিনেল ভেলু যথেষ্ট আছে এইবোৰৰ খেতি কৰাৰ যথেষ্ট অৱকাশ আছে আৰু সেইবোৰ ধুনীয়াকৈ এক্সপৰ্ট কৰা বা ফুড প্ৰচেছিং বনোৱাৰো যথেষ্ট ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী গঢ়াৰো যথেষ্ট স্কোপ আছে তাৰপিছত আছে ভেজিটেবলছ আমি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ ভেজিটেবল অসমত হয় স্পাইচ হয় মছলাজাতীয় খেতি প্লান্টেশ্যন ক্ৰপ যেনে তামোল নাৰিকল এইবিলাকো কৰিবৰ অৱকাশ আছে এই যে হাই পটেঞ্চিয়েল অফ অৰ্গেনিক হৰ্টিকালচাৰ আৰু আজিকালি যি অৰ্গেনিক কাল্টিভেশ্যনৰ কথাটো বিশেষ গুৰুত্ব পাই আহিছে হেল্থ হেজাৰ্ডৰ কাৰণে গতিকে এই হৰ্টিকালচাৰৰ ক্ষেত্ৰত অৰ্গেনিক হৰ্টিকালচাৰ কৰাৰ এটা যথেষ্ট অৱকাশ আছে আমাৰ অসমৰ ক্ষেত্ৰত বিশেষকৈ অসমৰ মাটিবিলাক এতিয়াও বেছি কেমিকেলৰ দ্বাৰা এতিয়াও ইমান বেছি প্ৰদূষিত হোৱা নাই গতিকে আমি হৰ্টিকালচাৰটো অৰ্গেনিকেলি কৰাৰ যথেষ্ট স্কোপ আছে There is opportunity for FPO, FPC and value chain development. আৰু আমি এই হৰ্টিকালচাৰৰ যোগেদি FPO ফুড ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন কৰিব পাৰোঁ
ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী ইতিমধ্যে আমাৰ তেজপুৰ লিচু যেহেতু আমাৰ জিআই টেগ প্ৰাপ্ত তেজপুৰ লিচু এই তেজপুৰ লিচিক লৈ এতিয়া কেইবাটাও এফপিচি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী ইতিমধ্যে গঠন হৈছে তেনেকুৱা ধৰণৰ বিভিন্ন হৰ্টিকালচাৰ ক্ৰপ লৈ বিভিন্ন ধৰণৰ এফপিঅ বা এফপিচি গঠন কৰাৰ অৱকাশ আছে আৰু এইবোৰ ভেলু চেইন ডেভেলপমেণ্ট MOVCD যিটো বুলি কওঁ আমি ইয়াৰ দ্বাৰা ভেলুটো ইনক্ৰিজ কৰা এটা চেইনত যিটো স্কোপ আছে এইটো আমি হৰ্টিকালচাৰত যথেষ্ট স্কোপ আছে ইয়াৰ পিছতে আহোঁ মেজৰ ব্ৰাঞ্চেছ অফ হৰ্টিকালচাৰৰ মেজৰ ব্ৰাঞ্চ কি আছে এই মেজৰ ব্ৰাঞ্চখিনি চাওকচোন নাম্বাৰ 1 পমোলজি নাম্বাৰ 2 অলেৰিকালচাৰ নাম্বাৰ 3 ফ্লোৰিকালচাৰ নাম্বাৰ 4 প্লান্টেশ্যন ক্ৰপ স্পাইচেছ এণ্ড কণ্ডিমেণ্টছ মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টছ আৰু লেণ্ডস্কেপিং এণ্ড গাৰ্ডেনিং আৰু শেষত আছে পোষ্ট হাৰ্ভেষ্ট টেকনলজি এইখিনি হৰ্টিকালচাৰৰ বিভিন্ন ধৰণৰ ব্ৰাঞ্চ বিভাগ আছে এই বিভাগখিনি আমি এটা এটাকৈ চাওঁ আহকচোন তাৰপিছতো এটা আছে ফুড প্ৰচেছিং গতিকে এইখিনি বস্তু আমি চাওঁ প্ৰথমতে আহিলোঁ আমি পমোলজি এইটো ফুড চায়েন্স বুলি কৈ আছোঁ আমি পমোলজি মানে ডিলছ উইথ কাল্টিভেশ্যন অফ ফুড ক্ৰপছ যিবিলাক ফল মূলৰ কাল্টিভেশ্যনটো যিটো ব্ৰাঞ্চে ডিল কৰে সেইটোকে আমি পমোলজি বুলি কৈছোঁ ফুড চায়েন্স ইট ডিলছ উইথ কাল্টিভেশ্যন অফ ফুড ক্ৰপছ ফৰ এক্সাম্পল মেংগো বানানা এপল চাইট্ৰাছ লিচি পাইনএপল এইবিলাক বিভিন্ন ধৰণৰ ফুড ক্ৰপ আছে কেইটামানহে মাত্ৰ উদাহৰণৰ হিচাপে দেখুৱাইছোঁ এনেকুৱা ধৰণে আমাৰ বিভিন্ন ধৰণৰ ফুড ক্ৰপ আমি হৰ্টিকালচাৰৰ পমোলজি ব্ৰাঞ্চৰ আণ্ডাৰত আমি ষ্টাডি কৰোঁ বা পমোলজি ব্ৰাঞ্চৰ ভিতৰত পৰে এই ফুড ক্ৰপ ষ্টাডি অফ ফুড ক্ৰপছ এণ্ড প্ৰডাকশ্যন অফ ফুড ক্ৰপছ এই ফটোখন চালে আমি গম পাম যে কিমান ধৰণৰ ফুডছ থাকিব পাৰে গতিকে ইয়াৰ পিছত আছে ফ'কাছ এৰিয়া কি হ'ব পাৰে ফুড পমোলজি আণ্ডাৰত অৰ্চাৰ্ড মেনেজ কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব আৰু ফুড কোৱালিটিটো কেনেকৈ আমি ইম্প্ৰুভ কৰিম এইবিলাক আমাৰ ফ'কাছ এৰিয়া আৰু ইল্ড এনহেঞ্চমেণ্ট আৰু প্ৰডাকশ্যনটো আমাৰ বঢ়াব লাগিব গতিকে পমোলজি আণ্ডাৰত এনেকুৱা ধৰণৰ ফ'কাছ এৰিয়া আমাৰ থাকিব ইয়াৰ পিছত আছে অলেৰিকালচাৰ মানে ভেজিটেবল চায়েন্স অৰ্থাৎ প্ৰডাকশ্যন অফ ভেজিটেবলছ ইট ইজ কনচাৰ্ণ উইথ কাল্টিভেশ্যন অফ ভেজিটেবলছ ফৰ এক্সাম্পল ভেজিটেবল বুলি ক'লে আমি কি বুজোঁ আমাৰ অসমত বহুত অসংখ্য ভেজিটেবল আছে উদাহৰণস্বৰূপে টমেটো ব্ৰিঞ্জল কোল ক্ৰপছ বুলি ক'লে আমাৰ যিখিনি কবিজাতীয় শস্য পাচলি ফুলকবি বন্ধাকবি ওলকবি ব্ৰকলি এইবিলাকক কোল ক্ৰপৰ ভিতৰত পোৱা হয় আৰু গডছ লাও জাতীয় যেনে পানীলাও ৰঙালাও জিকা ভোল এইবিলাক গডছ এই ফটোখন চালে আমি গম পাম যে কিমান ধৰণৰ পাচলি আমি কৰিব পাৰোঁ বা পাচলি কৰাৰ অৱকাশ আছে তাৰপিছতে আছে ইম্পৰ্টেঞ্চ শ্বৰ্ট ডিউৰেশ্যন ক্ৰপ এই ভেজিটেবলছবিলাক সাধাৰণতে শ্বৰ্ট ডিউৰেশ্যন হয় জলদি আমাৰ ডিউৰেশ্যনটো শেষ হয় 2 মহীয়া 3 মহীয়া ক্ৰপ গতিকে আমাৰ সোনকালে হাৰ্ভেষ্ট কৰিব পাৰোঁ সোনকালে ইয়াৰ পৰা ৰিটাৰ্ণ পোৱাৰ স্কোপ আছে আৰু ৰেগুলাৰ ইনকাম দিব ইনকাম ৰেগুলাৰ দিব আৰু নিউট্ৰিশ্যনেল ছিকিউৰিটিত হেল্প কৰিব গতিকে এইখিনি হ'ল অলেৰিকালচাৰ তাৰপিছত আমি আহোঁ ফ্লোৰিকালচাৰ মানে আমি গম পাইছোঁ ফুলৰ কালচাৰ কাল্টিভেশ্যন অফ ফ্লাৱাৰ্ছ এণ্ড অৰ্নামেণ্টেল প্লাণ্টছ ইয়াৰ ভিতৰত এক্সাম্পল আছে লুজ ফ্লাৱাৰ মানে মেৰিগ'ল্ড জাছমিন এইবিলাক লুজ হিচাপে বিক্ৰী কৰা হয় কেজি হিচাপত মেৰিগ'ল্ড জাছমিন এইবিলাক লুজ ফ্লাৱাৰ আৰু ক্লাড ফ্লাৱাৰৰ ভিতৰত আছে ৰ'জ টিউবৰোজ গাৰ্ডেন এটা ফুল এডাল লাঠিৰ সৈতে বিক্ৰী কৰা হয় এইবিলাকক ক্লাড ফ্লাৱাৰ বুলি কয় ৰ'জ টিউবৰোজ মানে আমাৰ ৰজনীগন্ধা জাৰবেৰা আছে ইয়াৰ উপৰি আছে ফলিয়েজ যি পাতৰ সৈতে বিক্ৰী কৰা হয় এই ফটোখন দেখিলে আপুনি গম পাম যে আমাৰ কিমান ধৰণৰ ফুল হ'ব পাৰে বিভিন্ন ধৰণৰ অসংখ্য ধৰণৰ ফুল আছে আৰু এই ফুল খেতিৰ দ্বাৰা আমি লাভান্বিত হোৱাৰ যথেষ্ট অৱকাশ আছে এতিয়া স্কোপ বুলি ক'লে আমি কি পাম ফ্লোৰিকালচাৰত লেণ্ডস্কেপিং কৰিব পাৰোঁ ডেক'ৰেশ্যন এক্সপৰ্ট অইল এক্সট্ৰাকশ্যন ফুলৰ পৰা যেনেকৈ ৰ'জৰ পৰা ৰ'জ অইল হ'ব পাৰি কিচেনথিমাৰ পৰা কিচেনথিমাম অৰ্থাৎ ইন্দ্ৰমালতী ফুলৰ পৰা বিভিন্ন ধৰণৰ মেডিচিন তৈয়াৰ কৰিব পাৰি আৰু এইবোৰ ডেক'ৰেশ্যনত হয় গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কামত আমাৰ ফুলবিলাক লাগে আৰু যিমানবিলাক আজিকালি ইভেণ্টবিলাকত ফুলৰ প্ৰয়োজন হয় ইনক্লুডিং বকে এইবিলাকত ফুল লাগে তো প্লান্টেশ্যন ক্ৰপছ আছে ইয়াৰ পিছত প্লান্টেশ্যন ক্ৰপবিলাক হ'ল লং ডিউৰেশ্যন ক্ৰপ
বেছি দীঘলীয়াকৈ থকা ক্ৰপবোৰে প্লান্টেশ্যন ক্ৰপছ গ্ৰোন অন লাৰ্জ স্কেল আৰু বৰ ডাঙৰ ডাঙৰ এৰিয়াত কৰা হয় আমাৰ সাধাৰণ এটা এক্সাম্পল দিছোঁ আমাৰ কোকোনাট এৰেকানাট এইটো হৰ্টিকালচাৰৰ ভিতৰৰ পৰা ইয়াৰ উপৰিও প্লান্টেশ্যন ক্ৰপ বুলি ক'লে সাধাৰণতে আমি টি কফি ৰাবাৰ এইবিলাককো বুজোঁ কিন্তু আমি সেইকেইটা ক্ৰপ হৰ্টিকালচাৰৰ হেৰিত অনা নাই এইকেইটা আমি বেলেগে টি বোৰ্ড আছে কফি বোৰ্ড আছে ৰাবাৰ বোৰ্ড আছে সেইকাৰণে হৰ্টিকালচাৰৰ ভিতৰত আমি এইখিনি ধৰা নাযায় এইখিনি ফটো চালেই গম পাম আমি এয়া প্লান্টেশ্যন ক্ৰপ আমি তামোল আৰু নাৰিকল দেখুৱাইছোঁ এইবোৰ প্লান্টেশ্যন ক্ৰপ ইয়াৰ পিছত মেজৰ প্লান্টেশ্যন ক্ৰপৰ সুবিধা হ'ল মেজৰ কণ্ট্ৰিবিউটৰ টু দি এক্সপোৰ্ট আৰ্নিং এই প্লান্টেশ্যন ক্ৰপ এইবিলাকে এক্সপোৰ্ট আৰ্নিঙত যথেষ্ট সহায় কৰে আৰু ৰুৰেল ডেভেলপমেণ্টত সহায় কৰে ইয়াৰ পিছত আছে স্পাইচ এণ্ড কণ্ডিমেণ্টছ ক্ৰপছ ফৰ ফ্লেভাৰ এৰোমা এণ্ড ছিজনিং এই স্পাইচেছ এণ্ড কণ্ডিমেণ্টছবিলাকে এৰোমা আৰু ছিজনিঙত সহায় কৰে এক্সাম্পল হ'ল ব্লেক পেপাৰ জিঞ্জাৰ টাৰ্মেৰিক কাৰ্ডামম চিনামম চিলি ভুট চিলি মিণ্ট ক্ল'ভ এটচেট্ৰা এইবিলাকে আমাৰ হ'ল স্পাইচ এণ্ড কণ্ডিমেণ্টছ এই ফটোখন চালে আমি দেখিম যে আমাৰ কিমানবিলাক স্পাইচ এণ্ড কণ্ডিমেণ্টছ হ'ব পাৰে এইবিলাক স্পাইচেছ এণ্ড কণ্ডিমেণ্টছ it has a high export value and medicinal value এই স্পাইচেছ এণ্ড কণ্ডিমেণ্টছবিলাকৰ হাই এক্সপৰ্ট ভেলু আছে বাহিৰত আমি এক্সপৰ্ট কৰিব পাৰোঁ আৰু এইবিলাক সাধাৰণতে স্পাইচেছ এণ্ড কণ্ডিমেণ্টছবিলাকৰ যথেষ্ট মেডিচিনেল গুণ ঔষধি গুণ আছে আৰু সেইকাৰণে আমি এইবোৰ ইউজ কৰিবৰ কাৰণে সুবিধা হয় আৰু যিমানে এইবিলাক ইউজ কৰোঁ সিমানে আমি আমাৰ বডিৰ ইমিউনিটিটো বৃদ্ধি হৈ যায় এতিয়া মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টছ শ্বৰ্টত আমি MAP বুলি কওঁ মেপ ইজ প্লাণ্ট ইউজ ফৰ ট্ৰেডিশ্যনেল মেডিচিন ফাৰ্মাচিউটিকেল কছমেটিক ইণ্ডাষ্ট্ৰিজ এইবিলাকত ইউজ কৰা হয় এক্সাম্পল তুলসী এল'ভেৰা অশ্বগন্ধা লেমন গছ পাতচাউলি চিত্ৰনালা এইবিলাক হ'ল মেডিচিনেল এৰোমেটিক প্লাণ্টৰ আণ্ডাৰত পৰে এইবিলাকো আমি হৰ্টিকালচাৰৰ আণ্ডাৰতে ধৰি থওঁ মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টছবিলাক গতিকে এইবিলাক হ'ল মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টছৰ উদাহৰণ ইয়াৰ পৰা বিভিন্ন ধৰণৰ অইল এক্সট্ৰাক্ট উলিয়াব পাৰি এইবিলাক আদাৰ পৰা আৰম্ভ কৰি ইলাচি ডালচেনি এইবিলাকো মেডিচিনেল প্লাণ্টৰ ভিতৰতেই পৰে গতিকে এইবিলাক আমাৰ বিভিন্ন ধৰণৰ ক্ৰপ মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টৰ আণ্ডাৰত আছে আৰু এই ব্ৰাঞ্চৰ আণ্ডাৰতো আমি বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি গঢ়ি উঠাৰ যথেষ্ট স্ক'প আৰু অৱকাশ আছে there is a growing demand is herbal medicine আৰু এতিয়া বৰ্তমান হাৰ্বেল মেডিচিনৰ যথেষ্ট ডিমাণ্ড বাঢ়ি আহিছে আৰু এইটো আয়ুষ ইণ্ডাষ্ট্ৰিজত আয়ুষ যি আমাৰ স্বাস্থ্যৰ সেৱাৰ বিভাগ আয়ুষ ইণ্ডাষ্ট্ৰিজত যথেষ্ট পৰিমাণে এই মেডিচিনেল এণ্ড এৰোমেটিক প্লাণ্টবিলাক ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত আহোঁ আমি লেণ্ডস্কেপ গাৰ্ডেনিং এখন লেণ্ডস্কেপ গাৰ্ডেনিং ইট ইজ আৰ্ট চায়েন্স অফ ডিজাইনিং এণ্ড মেইনটেইনিং গাৰ্ডেনছ which include parks, lawn, home garden, eco parks, institutional and recreational landscape. গতিকে লেণ্ডস্কেপিং বুলি ক'লে আমি সেই যে লেণ্ডস্কেপটো কেনেকৈ বনায় পাৰ্কখন কেনেকৈ বনাব ডাঙৰ এটা অফিচ আছে অফিচটোৰ সন্মুখখন কেনেকৈ সজাব ৰাস্তাটো কোনফালে দিব কোনফালে শিল থ'ব এনেকুৱা ধৰণৰ যিটো লেণ্ডস্কেপিং এইখন চালে আমি গম পাম যে এই পাৰ্কখন কি ধুনীয়াকৈ লেণ্ডস্কেপিং কৰিছে ক'ত কি গছ ৰুব কেনেকৈ ৰুব ক'ত ওখ গছ ৰুইছে ক'ত হেজ ৰুইছে ক'ত ঘাঁহ বন ৰুইছে ৰাস্তাটো কেনেকৈ ৰাখিছে মানে ৰাস্তাটো এনেকৈ চিধা কৰি ৰাখিছে নে বেকা বেকিকৈ কেনেকৈ ৰাখিছে ক'ত এনেকুৱা ফলিজ ৰাখিছে এই গোটেই বস্তুটো লেণ্ডস্কেপিঙৰ আণ্ডাৰত পৰে এই ফটোখন চালে আমি গম পাম যে ইয়াত লেণ্ডস্কেপিং ধুনীয়াকৈ কৰা হৈছিলে কাৰণে খুব ভাল লাগিছে এই গাৰ্ডেনখন ইম্প্ৰুভ এস্থেটিক ভেলু এণ্ড বিউটি গতিকে এই ভালকৈ লেণ্ডস্কেপিং কৰিলে এস্থেটিক ভেলুটো বাঢ়িব আৰু বিউটি ধুনীয়া হ'ব সৌন্দৰ্য বৰ্ধনত সহায় কৰিব ইয়াৰ পিছত আছে পোষ্ট হাৰ্ভেষ্ট টেকন'লজি পোষ্ট হাৰ্ভেষ্ট আমাৰ হাৰ্ভেষ্ট কৰাৰ পিছত যিবিলাক আমি প্ৰচেছিং কৰিম সেইখিনি পোষ্ট হাৰ্ভেষ্ট টেকন'লজি ইট ডিলছ উইথ হেণ্ডলিং ষ্ট'ৰেজ প্ৰচেছিং এণ্ড মাৰ্কেটিং টেকনিক্স এইবিলাক আমি পোষ্ট হাৰ্ভেষ্ট কৰাৰ পিছত যিবিলাক হেণ্ডলিং কৰিছোঁ ষ্ট'ৰেজ কৰিছোঁ পেকেজিং কৰিছোঁ আৰু ট্ৰেন্সপৰ্টেশ্যন এই গোটেই বস্তুবিলাক পোষ্ট হাৰ্ভেষ্ট টেকন'লজিৰ ভিতৰত পৰে গতিকে এইখিনি পোষ্ট হাৰ্ভেষ্ট টেকন'লজি আৰু ইয়াৰ অবজেক্টিভ পোষ্ট হাৰ্ভেষ্ট টেকন'লজিৰ অবজেক্টিভ কি অবজেক্টিভ হ'ল ৰিডিউচ পোষ্ট হাৰ্ভেষ্ট লছ হাৰ্ভেষ্ট কৰাৰ পিছত যে আমাৰ ফল মূল শাক পাচলিৰ যি লছ হয় সেইখিনি যাতে শস্য চপোৱাৰ পিছত যিখিনি লছ হয় লছটো যাতে আমি মিনিমাম কৰিব পাৰোঁ
আৰু ইমপ্ৰুভ সেলফ লাইফ যদি আমি থৈ দিয়াৰ দিনটো সংৰক্ষণ কৰি ৰখাৰ দিনখিনি যাতে আমি বঢ়াব পাৰোঁ, বেছি দিন সংৰক্ষণ কৰিব পাৰিলে আমাৰ কাৰণে সুবিধা হয়। আমি বেছি দিনৰ কাৰণে বস্তু ৰাখি বেছি দিনৰ কাৰণে বেচিব পাৰিম, বেছি দিনৰ কাৰণে মাৰ্কেটত এভেইলেবল কৰিব পাৰিম। গতিকে ইট ইমপ্ৰুভ সেলফ লাইফ আৰু ইয়াৰ দ্বাৰা আমি ভেলুটো বঢ়াব পাৰিম। আৰু ইয়াৰ ভিতৰত কি আছে, এই পোষ্ট হাৰ্ভেষ্ট টেকনলজিৰ ভিতৰত আছে কোল্ড ষ্ট'ৰেজ, প্ৰিজাৰ্ভেশ্যন, প্ৰচেছিং, পেকেজিং এটচেট্ৰা। এইখিনি ক'লোৱেই মই। কোল্ড ষ্ট'ৰেজত ষ্ট'ৰ কৰিলে আমি দীঘলীয়াকৈ প্ৰিজাৰ্ভ কৰিব পাৰিম। প্ৰিজাৰ্ভেশ্যন যিখিনি টেকনিক আছে, প্ৰচেছিং আছে, পেকেজিংটো বহুত ইম্পৰ্টেণ্ট। কেনেকুৱা পেকেটত আমি পেকেটিং কৰিম সেইটোও বহুত ইম্পৰ্টেণ্ট। গতিকে এই ধৰণৰ কথাবিলাক আমি আহিব পোষ্ট হাৰ্ভেষ্ট টেকনলজিৰ আণ্ডাৰত। শেষত আমি কনক্লুজনত কওঁ যে হৰ্টিকালচাৰ ইজ এ হাই পটেঞ্চিয়েল এণ্ড হাই গ্ৰোথ ছেক্টৰ। হৰ্টিকালচাৰটো এটা বহুত পটেঞ্চিয়েল আছে, সম্ভাৱনীয়তা আছে আৰু এইটো হাইলি গ্ৰোথ হৈছে। গতিকে ইয়াৰ গ্ৰোথটো খুব বেছি। হেভ ভাইটেল ৰোল ইন নিউট্ৰিচনেল ছিকিউৰিটি। আৰু এই হৰ্টিকালচাৰ ছেক্টৰে আমাৰ নিউট্ৰিচন ছিকিউৰিটিত যথেষ্ট পৰিমাণে অৰিহণা যোগাব। মানুহৰ আমাৰ যে স্বাস্থ্যৰ ৰক্ষাত এই হৰ্টিকালচাৰ অৰ্থাৎ ফ্ৰুটছ এণ্ড ভেজিটেবল, মেডিচিনেল প্লাণ্ট, এৰোমেটিক প্লাণ্ট, এইবিলাকে স্পাইচ, কণ্ডিমেণ্টছ, এই গোটেইবিলাকে যথেষ্ট পৰিমাণে অৰিহণা যোগায়। গতিকে হৰ্টিকালচাৰ হেভ এ ভাইটেল ৰোল ইন নিউট্ৰিচনেল ছিকিউৰিটি। ইয়াৰ লগে লগে আছে ইনকাম জেনেৰেশ্যন। ইনকাম জেনেৰেশ্যন আমি আলোচনা কৰিলে ইনকাম জেনেৰেশ্যনত হেল্প কৰিব আৰু এমপ্লয়মেণ্ট অপৰচুনিটি। হৰ্টিকালচাৰে যথেষ্ট পৰিমাণে এমপ্লয়মেণ্ট অপৰচুনিটি দিব। আৰু ইট এনচিয়ৰ্ছ ছাষ্টেইনেবল এণ্ড প্ৰফিটেবল ফাৰ্মিং। আৰু শেষত আমি কওঁ যে আমাৰ যদি ফাৰ্মিংটো ছাষ্টেইনেবল হ'ব লাগে, প্ৰফিটেবল হ'ব লাগে, তেতিয়াহ'লে আমি ফাৰ্মিঙত হৰ্টিকালচাৰটো ইনক্লুড কৰিবই লাগিব। গতিকে বন্ধুসকল, আজিলৈকে আমাৰ আলোচনা ইমানতে সামৰোঁ। এনেকুৱা ধৰণৰ আলোচনা, দিহা পৰামৰ্শ আদি পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেল এগ্ৰিভিজন উইথ ডক্টৰ ধিয়ান চাই থাকক। থেংক ইউ ফৰ ভিউইং।